হেল্ল' বন্ধুসকল, আপোনালোক সকলো ভালে আছে? সকলো ভাল থকাটো কামনা কৰোঁ। আজিৰ ভিডিঅ'টো বেলেগতকৈ বেলেগ হ'ব, ব্লগ টাইপৰ হ'ব। কাৰণ মই আজি ক'ভিড ভেকচিন ল'বলৈ যাম। মোৰ আজি ডেট আছে। মই ফাৰ্মাচীত ডিউটি কৰি এইমাত্ৰ ঘৰত আহিলোঁ এখন ডকুমেণ্ট নিবলৈ। কাৰণ ক'ভিড ভেকচিন ল'বলৈ হ'লে যিকোনো এখন ডকুমেণ্ট লাগে, প্ৰুফ লাগে। এইখন মই আধাৰ কাৰ্ড লৈছোঁ আৰু এই আধাৰ কাৰ্ডখন লৈ ক'ভিড চেণ্টাৰত যাম। ইয়াত এটা কথা কৈ লওঁ, বহুতৰ পৰা শুনিছোঁ বা মানুহৰ মুখে মুখে শুনা যায়, ক'ভিড ভেকচিন লোৱাৰ পিছত শৰীৰত কিবা জ্বৰ হয়, কিবা কিবি হয়। মই আজি ক'ভিডৰ ভেকচিন লওঁ, তাৰপিছত কি হয় বা মোৰ কিবা হৈছে নেকি, সকলো কথা মই আপোনালোকক জনাম। আপোনালোকে মোৰ ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে ভিডিঅ'টো চাব। মই আজিৰ পৰা 3 দিনলৈকে, অৰ্থাৎ আজি 28 তাৰিখ, 29 তাৰিখ, 30 তাৰিখ, 31 তাৰিখ মই ভিডিঅ' আপলোড কৰিম। ৰাতি 3 দিন মই চাই ল'ম ক'ভিড ভেকচিন লোৱাৰ পিছত মোৰ শৰীৰত কি কি লক্ষণ দেখা দিছে, গোটেইখিনি মই আপোনালোকক জনাম। আপোনালোকে প্ৰথমৰ পৰা শেষলৈকে ভিডিঅ'টো চাব। এতিয়া মই ক'ভিড চেণ্টাৰত গৈ আছোঁ। এতিয়া মোৰ লগত আহক আৰু চাই থাকক ভিডিঅ'টো। বন্ধুসকল, মই আহি ক'ভিড ভেকচিন কেন্দ্ৰত উপস্থিত হৈছোঁ। আপোনালোকে নিশ্চয় দেখি আছে দক্ষিণ নীলবাগান প্ৰাথমিক বিদ্যালয়। আৰু এই বিদ্যালয়ৰ এইখন যিখন ৰুম, সেইখন ৰুমত আপোনালোকে নিশ্চয় দেখি আছে স্বাস্থ্যকৰ্মীসকলে নিজা নিজা সামাজিক দূৰত্ব বজাই ৰাখি কাম কৰি আছে। আৰু মই এতিয়াও বহি আছোঁ ভেকচিন ল'বলৈ। আপোনালোকে দেখি আছে নাৰ্ছগৰাকীয়ে মোক ভেকচিন দিয়াৰ কাৰণে যোজা কৰি আছে। আৰু আপোনালোকে আকৌ এবাৰ দেখি লওক কেনেকুৱা সামাজিক দূৰত্ব বজাই ৰাখি নিজে নিজে নিজৰ দায়িত্ব পালন কৰি আছে। আৰু মোৰ এতিয়া ভেকচিন লোৱা ষ্টাৰ্ট। আপোনালোকে দেখি আছে মই ভেকচিন লৈ আছোঁ আৰু এতিয়া ভেকচিন লোৱা শেষ হৈ গ'ল। নিশ্চয় আপোনালোকে দেখি আছে। আৰু এটা কথা কৈ লওঁ, এই ভেকচিন লোৱাৰ পিছত দুখ পোৱা নাযায়, একেবাৰে বুজাও নাযায় যে ভেকচিন লৈছোঁ নাই বা বেজি লৈছোঁ নাই। এনেকুৱা ইমান দুখো নালাগে আৰু একেবাৰে কম থাকে, 0.5 ml এনেকুৱা। আৰু সকলোৱে ভেকচিন ল'ব। ভেকচিন লোৱাত কোনো ভয় কৰিবলগীয়া নাই। আৰু ভেকচিন লোৱাৰ পিছত কি হয় মই পিছত আপোনালোকক জনাম। বহুতে কিবা কিবি কৈছে যে ভেকচিন ল'লে এনেকুৱা হয়, এনেকুৱা হয়। আৰু ভেকচিন লোৱাৰ পিছত মোৰ কি কি হৈছে বা মোৰ কিবা হৈছে নেকি সেইখিনি ক'ম। মই আজি 2 দিন হৈ গ'ল ভেকচিন লোৱা। ভেকচিন লোৱাৰ আগত যিসকলে ভেকচিন লৈছে সেইসকলৰ মুখৰ পৰা বহুত কিবা কিবি শুনিছোঁ। আৰু আপোনালোকে নিশ্চয় শুনিছে ভেকচিন লোৱাৰ পিছত জ্বৰ বহুত বেছি হয়, মূৰত বিষ কৰে, শৰীৰত বিষ কৰে, শৰীৰত কামুৰি থাকে, এনেকুৱা বহুত কিবা কিবি অসুবিধা দেখা দিয়ে। মোৰ কিন্তু একো অসুবিধা হোৱা নাই। মই যিদিনাখন ভেকচিন লৈছোঁ সেইদিনাখন বহুতে ভেকচিন লৈছে। আৰু মোৰ সৰু ভাই, মই নাম নকওঁ, আপোনালোকে ফেচবুকত নিশ্চয় আপলোড কৰিছে তেওঁ, যে ভেকচিন লোৱাৰ পিছত ৰাতি বহুত বেছি জ্বৰ হৈছিলে তেওঁৰ। সঁচা কথা, মই তাৰ পিছদিনাখন মই ৰাতিপুৱা মই ফাৰ্মাচীৰ ডিউটিত গৈছোঁ। মোৰ কোনো জ্বৰ, মূৰৰ বিষ, শৰীৰৰ বিষ একো হোৱা নাই। আৰু এতিয়ালৈকে মই কোনো অসুবিধা মোৰ শৰীৰত দেখা পোৱা নাই আৰু মোৰ অসুবিধা হোৱা নাই। মই এতিয়ালৈকে দোকানত ডিউটি কৰি আছোঁ। মোৰ কাম যিখিনি কৰিবলগীয়া আছে মই কৰি আছোঁ। মোৰ কোনো অসুবিধা হোৱা নাই। জাষ্ট অকণমান দুৰ্বল ফিল কৰিছোঁ সেইদিনাখন ৰাতি। কাৰণ মই যিদিনাখন ভেকচিন লৈছোঁ সেইদিনাখন মই আগদিনাখন ৰাতি 9টাত ভাত খাইছিলোঁ। তাৰ পিছদিনাখন একাপ চাহ আৰু 2খন বিস্কুট। তাৰপিছত মই ফাৰ্মাচীৰ ডিউটিত গৈছোঁ। ডিউটিৰ পৰা আহি মই পানী ভাত একো খোৱা নাই। মই ভেকচিন খালী পেটত লৈছোঁ, তথাপি মোৰ একো অসুবিধা হোৱা নাই। সেইটো কাৰণে ৰাতি অকণমান দুৰ্বল অনুভৱ হৈছিলে, কিন্তু মোৰ মূৰৰ বিষ, গাৰ বিষ, জ্বৰ একো হোৱা নাই। গতিকে আপোনালোকে ভয় নাখাব। আৰু যিসকলৰ জ্বৰ হৈছে সেইসকলৰ এদিন বা 2 দিন পিছত ভাল পাই গৈছে। আপোনালোকে ভেকচিনটো লওক, কোনো অসুবিধা নাই। যিকোনো ভেকচিন লোৱাৰ পিছত অকণমান জ্বৰ হ'ব পাৰে, মূৰৰ বিষ, গাৰ বিষ, এদিন বা 2 দিন পিছত কমি যাব। আৰু যদি বেছি জ্বৰ হয় 101 ডিগ্ৰীৰ ওপৰত, তেনেহ'লে পেৰাচিটামল ডাঙৰ মানুহ হ'লে 650 নহ'লে 500 এটা খাই দিব, ভাল পাই যাব। আৰু 2 দিন বা 3 দিন পিছত একেবাৰে সুস্থ হৈ যাব। এতিয়া প্ৰশ্ন হয় এটা, যে ভেকচিন লোৱাৰ পিছত সাধাৰণতে জ্বৰ আৰু
গাৰ বিষ এনেকুৱা হয় আপোনাৰ একো হোৱা নাই বা যিসকলৰ একো নহয় সেইসকলৰ ভেকচিনে কি বা কাম কৰিব নেকি 100% ভেকচিনে কাম কৰিব এইটো নিজৰ শৰীৰৰ লগৰ কথা যিসকলৰ ইমিউনিটি কম থাকে বা শৰীৰটো দুৰ্বল থাকে বা যিসকলৰ সকলো বডি একে নহয় তাৰ বডিৰ মেকানিজম একে নহয় সেই বয়স অনুপাতে শৰীৰৰ লগত এইটো নিৰ্ভৰ কৰে যে জ্বৰ বেছি হ'ব নে জ্বৰ নহ'ব গতিকে এইটো চিন্তা কৰিবলগীয়া নাই আপোনালোকে ভেকচিন লওক আৰু ভেকচিন লোৱাৰ পিছতো চৰকাৰৰ কথা মানি চলক সোশ্যাল ডিস্টেন্সিং মানি চলক মাস্ক পৰিধান কৰিব আৰু মজুৱা স্থানত যিমান পাৰে নাযাব ঘৰতে থাকিব এইকেইদিন আৰু হাত স্যানিটাইজ কৰি থাকিব পুষ্টিকৰ খাদ্য খাব ফলমূল বেছিকৈ খাব এইখিনি কথা সকলো ভালে থাকক আৰু মই আকৌ এবাৰ কৈছো ভেকচিন সকলোৱে লওক কোনো চিন্তাৰ কাৰণ নাই কোনো অসুবিধা নহয় কোনো ক্ষতি নহয় সকলো ভালে থাকক ধন্যবাদ